নমস্কাৰ ছাত্ৰ বন্ধুসকল, মোক এগৰাকী ফলোৱাৰ্ছে কেইটামান প্ৰশ্ন দিছিলে আৰু সেই প্ৰশ্নকেইটাৰ সম্পৰ্কে গোটাচেৰেক ব্যাখ্যা আগবঢ়াবলৈ কৈছিলে। প্ৰশ্নকেইটা আছিলে প্ৰাচীন আৰু মধ্যযুগীয় বিশ্বৰ সামাজিক গাঁথনি সম্পৰ্কীয় যিখন কিতাপ, সেই কিতাপখনৰ সন্দৰ্ভত। আৰু আজি সেই কিতাপখনৰ মোৰ ফলোৱাৰ্ছগৰাকীয়ে দিয়া যিকেইটা প্ৰশ্ন, সেই প্ৰশ্নকেইটাৰ সন্দৰ্ভত আলোকপাত কৰিবলৈ ওলাইছোঁ। আশা কৰোঁ এই ব্যাখ্যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। আহকচোন আমি মোৰ ফলোৱাৰ্ছগৰাকীয়ে দিয়া সেই প্ৰশ্নকেইটানো কি আছিলে এবাৰ চাওঁ। প্ৰশ্নকেইটা আছিলে এইকেইটা, আৰু এই প্ৰশ্নকেইটাৰ আলমত এতিয়া মই এখন স্ক্ৰীন শ্বেয়াৰ কৰিম, য'ত এই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে বিচাৰি পাবা। নমস্কাৰ ছাত্ৰ বন্ধুসকল, প্ৰথম প্ৰশ্নটো আছিলে চীনা সভ্যতাৰ সম্পৰ্কে। চীনা সভ্যতাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ সম্পৰ্কে প্ৰশ্নটো সোধা হৈছিলে। কিন্তু চীনা সভ্যতাৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ সম্পৰ্কে আলোচনা কৰাৰ পূৰ্বে আমি চীনা সভ্যতাৰ যি পাতনি, সেই পাতনিৰ সম্পৰ্কেও অধ্যয়ন কৰাটো উচিত। ইয়াত এই পাঠত চীনা সভ্যতাৰ গুৰি গোষ্ঠী সম্পৰ্কে আমি আলোচনা কৰিম। যে চীনত প্ৰায় 1.7 নিযুত বছৰৰ পূৰ্বেই হোমো ইৰেক্টাছৰ ৰূপত আদিম মানৱৰ অৱশেষ পোৱা গৈছিলে। ইয়াত যি পিকিং মানৱ, পিকিং মেন বুলি কোৱা হয়, সেই পিকিং মেনৰ অৱশিষ্ট চীনা সভ্যতাত পোৱা গৈছিলে। আৰু চীনত মানৱ সমাজ, সংস্কৃতি আৰু প্ৰশাসনীয় গাঁথনিৰ বিকাশৰ সম্পৰ্কে বিভিন্ন লোকগাথা প্ৰচলিত হৈছিলে। আৰু সেই লোকগাথাৰ ওপৰত ভিত্তি কৰি এটা কথা জানিব পাৰি যে চীনত যি আদিম শাসক গোষ্ঠী আছিলে, তেওঁলোকক নামকৰণ কৰা হৈছিলে হুৱাংদি বা হালধীয়া সম্ৰাট হিচাপে। এই সম্ৰাটজনক চীনৰ প্ৰথমজন সম্ৰাট হিচাপেও আখ্যা দিয়া হৈছিলে। আৰু চীনৰ যি প্ৰশাসনিক ব্যৱস্থা, সেই প্ৰশাসনিক ব্যৱস্থাত পূৰ্বৰে পৰাই অতি নিখুঁত প্ৰণালীৰে প্ৰশাসনিক বিষয়াসকলক মনোনীত কৰা হৈছিলে। প্ৰশাসনিক বিষয়াসকলক একাধিক কঠিন পৰীক্ষাৰ মাজেৰে নিৰ্বাচিত কৰা হৈছিলে। আৰু এই চীনৰ যিজন হালধীয়া সম্ৰাট, যাক হুৱাংদি বোলা হৈছিলে, সেই হুৱাংদিয়েই চীনত বৰ্তমান আধুনিক ব্যৱস্থাত যিদৰে প্ৰশাসনিক বিষয়া নিৰ্বাচন কৰা হয়, সেই নিৰ্বাচন কৰাৰ কেতবোৰ প্ৰণালী প্ৰতিষ্ঠা কৰিছিলে। এওঁৰ পিছত আছিলে উল্লেখনীয় কিছুমান সম্ৰাট। সেয়া হ'ল ইয়াও, চান আৰু ইউ। এই কেইজন আছিলে উল্লেখনীয় সম্ৰাট। তেওঁলোক আছিলে ইয়াও, চান আৰু ইউ। আৰু ইয়াৰে ইউ নামৰ যিজন সম্ৰাট, তেওঁ হুৱাংহো নদীৰ বানপানী নিয়ন্ত্ৰণ কৰাৰ প্ৰযুক্তি উদ্ভাৱন কৰিছিলে। এতিয়া কথাটো হ'ল, এই প্ৰযুক্তি ব্যৱহাৰ কৰি তেওঁ হুৱাংহোৰ পানী সাগৰলৈ বোৱাই নিছিল বুলি কোৱা হয়। ইয়াৰ পিছত যি ঐতিহাসিক ৰাজবংশ আছিলে, সেই ঐতিহাসিক ৰাজবংশৰ ভিতৰত জিয়া ৰাজবংশ অন্যতম আছিলে। আৰু এই জিয়া ৰাজবংশৰ ৰাজধানী আছিলে ইয়াংচেং। এইখিনি হ'ল চীনৰ যি ৰাজতান্ত্ৰিক ব্যৱস্থা, সেই ৰাজতান্ত্ৰিক ব্যৱস্থাৰ কেতবোৰ আভাস। আৰু ৰেডিঅ' কাৰ্বন ডেটিং পদ্ধতি ব্যৱহাৰ কৰি এই সভ্যতাৰ আয়ুসকাল খ্ৰীষ্টপূৰ্ব 2000 বুলি থিৰাং কৰা হৈছে। আনহাতে
পুৰাতাত্ত্বিক প্ৰমাণৰ ভিত্তিত চীনৰ প্ৰাচীনতম ৰাজবংশ আছিল চাং ৰাজবংশ। তেওঁলোকে খ্ৰীষ্টপূৰ্ব ২য় সহস্ৰাব্দত প্ৰাচীন চীনৰ নামনি হুৱাংহু উপত্যকাত শাসন কৰিছিল। এই বংশৰ প্ৰতিষ্ঠাতা আছিল চেং তাং নামে এজন চাং নেতা। কথিত আছে যে তাঙৰ পূৰ্বপুৰুষ জিয়া ৰাজবংশৰ অধীনত শাসন কৰিছিল। জিয়া বংশৰ শেষ ৰজা জিয়ে পূৰ্বৰ ৰজাসকলৰ দৰে ৰাজকাৰ্য পৰিচালনা কৰিব নোৱাৰাত তেওঁক ওফৰাই স্থানীয় জনজাতিসকলে তেওঁৰ ৰাজ্য অধিকাৰ কৰি লৈছিল। মই এই ভিডিঅ'টোত চীনৰ ৰাজবংশৰ সম্পৰ্কে শ্ল' মোশ্যনত তোমালোকক কথাবোৰ দিছোঁ। তোমালোকে এই কথাবোৰ চাই ল'বা যে তাঙৰ পাছত প্ৰায় ২৮জন ৰজাই শতিকা জুৰি চীনত শাসনতন্ত্ৰ প্ৰণয়ন কৰিছিল আৰু তেওঁলোকৰ যি অৱশিষ্ট তেওঁলোকৰ ৰাজনৈতিক যি দস্তাবেজ সেই দস্তাবেজ ইতিমধ্যে পুৰাতাত্ত্বিক খনন কাৰ্যত উদ্ধাৰ হৈছে। এয়া মই স্ক্ৰীনত সেই খনন কাৰ্যৰ সম্পৰ্কে শ্বেয়াৰ কৰিছোঁ। কিতাপখন তোমালোকে হয়তো বজাৰত পোৱা নাই। মোৰ প্ৰকাশকে জনাইছে যে কিতাপ বিক্ৰী একেবাৰে নহয়, ল'ৰা ছোৱালীয়ে কিতাপ নপঢ়ে, সেইকাৰণে তেওঁলোকে কিতাপখন উলিয়াবলৈ এৰি দিছে। কিন্তু যদি তোমালোকে বিচাৰা তেন্তে পৰৱৰ্তী সময়ত বিশেষকৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু মাধৱদেৱ ইউনিভাৰ্চিটি বা অন্যান্য স্বায়ত্তশাসিত মহাবিদ্যালয়সকলৰ ছাত্ৰ ছাত্ৰীসকলক মই কৈছোঁ যে যদি তোমালোকে বিচাৰা তেন্তে আগন্তুক সময়ত আমি নতুনকৈ কিতাপ উলিয়াবলৈ যত্ন কৰিম। তোমালোকে যদি বিচাৰা সেই সম্পৰ্কে তোমালোকৰ মতামত মোৰ ডেছক্ৰিপশ্যন বক্সত জনাবা। যি কি নহওক, চাং বংশই চীনা সভ্যতালৈ যথেষ্টখিনি অৱদান আগবঢ়াইছিল। ইয়াৰ ভিতৰত এই 4টা অৱদান আছিল মুখ্য। তোমালোকে এই 4টা অৱদান চাই ল'বা। যেন লিখন পদ্ধতিৰ আৱিষ্কাৰ, সংগঠিত শাসন ব্যৱস্থাৰ আৰম্ভণি, ব্ৰঞ্জ বিদ্যাৰ বহুল বিকাশ আৰু সামৰিক ক্ষেত্ৰত ৰথ আৰু ব্ৰঞ্জৰ অস্ত্ৰৰ ব্যৱহাৰ। চাংসকলৰ লিপি আছিল আধুনিক চীনা লিপিৰ প্ৰাৰম্ভিক ৰূপ। চাং যি অৰ্থনীতি আছিল সেই অৰ্থনীতি আছিল কৃষি আৰু পশুপালন ভিত্তিক, আৰু পশুপালন আৰু কৃষিৰ অৱশিষ্ট বিভিন্ন খনন কাৰ্যত পোৱা গৈছে। মই ইয়াত চাং সমাজ তথা ৰাজনীতিৰ সম্পৰ্কে এক বিৱৰণ দিবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাং সেনাবাহিনীৰ কথা কোৱা হৈছে, চাং সেনাবাহিনীৰ বৈশিষ্ট্যসমূহৰ কথা কোৱা হৈছে। ইয়াত উল্লেখ আছে যে ৰজাৰ ভূমিকাৰ কথা কোৱা হৈছিলে। ৰজা যে আছিলে কৃষি অৰ্থনীতিৰ সৰ্বোচ্চ অধিনায়ক সেই সম্পৰ্কে কোৱা হৈছে। আৰু ইয়াতে বিভিন্ন ৰাজপ্ৰাসাদ বা ৰাজকীয় ভৱন নিৰ্মাণ কৰাৰ কথা আমি এইখিনি কথাত উল্লেখ কৰিছোঁ। আচলতে ইয়াত যিটো প্ৰশ্ন আছে সেই প্ৰশ্নটোৰ আঁত ধৰি এই কথাখিনি আলোচনা কৰিলে চীনা ইতিহাস, সমাজ আৰু বিজ্ঞান সম্পৰ্কে আলোচনা কৰাটো সম্পূৰ্ণ হ'ব বুলি মই ভাবোঁ।
ইয়াৰ পিছত আমি আহোঁ ৰোমান সাম্ৰাজ্যৰ সম্পৰ্কে, ৰোমান প্ৰজাতন্ত্ৰৰ সম্পৰ্কে। ৰোমান প্ৰজাতন্ত্ৰৰ সম্পৰ্কে আলোচনা কৰিবলৈ যাওঁতে ৰোমান প্ৰজাতন্ত্ৰৰ ভৌগোলিক অৱস্থিতি আৰু যি সাম্ৰাজ্যৰ পৰিস্থিতি বা পৰিধি সেই সম্পৰ্কে আমি ইয়াত দেখুৱাবলৈ যত্ন কৰিছোঁ। ৰোমান সাম্ৰাজ্যৰ বিস্তৃতি, প্ৰশাসনীয় গতিবিধি, অৰ্থনৈতিক আৰু সামাজিক ভূমিকা কেনে আছিল এই ভিডিঅ'টোত মই জাৰি কৰিছোঁ। তোমালোকে ভিডিঅ'টো অলপমান পজ কৰি চালে তোমালোকে বুজিব পাৰিবা। এয়া চোৱা, ৰোমান সাম্ৰাজ্যৰ উত্থানৰ ক্ষেত্ৰত থকা যিখিনি পৌৰাণিক আখ্যান, যাক লিজেণ্ড বুলি কোৱা হয়, সেই লিজেণ্ডখিনিৰ এক ধাৰণা। ইয়াত এইখিনি লিজেণ্ড আৰু ৰোমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠাৰ যি লিজেণ্ড, এই লিজেণ্ডটো ইয়াতে দিছোঁ যে কিদৰে পৌৰাণিক আখ্যানত পোৱা গৈছে যে ৰামোলাছ আৰু তেওঁৰ যমজ ভাতৃ ৰিমুজ আছিল ঈশ্বৰ মাৰ্চৰ সন্তান। এই দুয়োজন যমজ সন্তানক এজনী কুকুৰনেচীয়া বাঘে গাখীৰ খুৱাই ডাঙৰ দীঘল কৰিছিল আৰু পৰৱৰ্তী সময়ত দুয়ো যমজ ভাতৃয়ে এখন নগৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল আৰু নগৰ নিৰ্মাণ সমাপ্ত হোৱাৰ পিছত নগৰৰ অধিপতি কোন হ'ব তাক লৈ দুই ভাতৃৰ মাজত সংঘৰ্ষ হৈছিল আৰু সেই সংঘৰ্ষত ৰামোলাছে ভাতৃ ৰিমুক পৰাস্ত কৰি হত্যা কৰি নতুন নগৰৰ অধিপতি হৈছিল। সেয়ে ৰামোলাছৰ নামৰ লগত সংগতি ৰাখি নতুন নগৰ ৰাষ্ট্ৰখনৰ নাম ৰখা হৈছিল ৰোম। এই ৰোমৰ যি পৌৰাণিক আখ্যান, সেই পৌৰাণিক আখ্যানৰ পাছত আমি আলোচনা কৰিম যে ৰোমত যি ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা, সেই ৰাজতান্ত্ৰিক শাসন ব্যৱস্থানো কেনেকুৱা আছিল। এই ৰোমৰ ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ আলমত আমি ৰোমৰ প্ৰজাতান্ত্ৰিক শাসন ব্যৱস্থাৰ পৰিচালিত হোৱাৰ যিখিনি শিতান আছিল, সেই শিতানখিনি সম্পৰ্কেও আমি ইয়াত আলোচনা কৰিছোঁ। তোমালোকে ৰোমৰ প্ৰজাতান্ত্ৰিক শাসন ব্যৱস্থা যিটো অতিকে জৰুৰী, সেই প্ৰজাতান্ত্ৰিক শাসন ব্যৱস্থা সম্পৰ্কে ইয়াত চাই ল'বা। আৰু ৰোমৰ প্ৰজাতন্ত্ৰৰ ক্ষেত্ৰত চিনেটে কিদৰে বিশিষ্ট ভূমিকা লৈছিল, পিপলছ এছেম্বলিজবিলাকে কিদৰে বিশিষ্ট ভূমিকা লৈছিল, সেই সম্পৰ্কে তোমালোকে এই ভিডিঅ'টোত পাবা। আৰু পেট্ৰিচিয়ানবিলাক আছিল কোন, পেট্ৰিচিয়ানবিলাকৰ আধিপত্য কি আছিলে, সেই সম্পৰ্কে তোমালোকে ইয়াত চাই ল'বা। মই এটা এটাকৈ যত দূৰ সম্ভৱ সেই ধাৰণাবোৰ তোমালোকক দিবলৈ যত্ন কৰিছোঁ। আৰু এই যে পেট্ৰিচিয়ানসকল, সেই পেট্ৰিচিয়ানসকলেনো কিদৰে প্লেবিয়ানসকলৰ লগত প্ৰশাসনিক ক্ষেত্ৰত মানে গণতান্ত্ৰিক অধিকাৰ সাব্যস্তৰ ক্ষেত্ৰত সংঘাতৰ সৃষ্টি কৰিছিল, সংঘাতত লিপ্ত হ'বলগীয়া হৈছিল, সেই সম্পৰ্কে তোমালোকে ইয়াত দিছোঁ যে প্লেবিয়ানসকলে সংগ্ৰাম আৰম্ভ কৰি প্ৰজাতান্ত্ৰিক চৰকাৰৰ ওপৰত কিদৰে কিছুমান নিৰ্দিষ্ট চৰ্ত দিছিলে, সেই চৰ্তসমূহৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিছোঁ। আৰু লগতে ৰোমান প্ৰজাতন্ত্ৰৰ লগত জড়িত বিভিন্ন ঘটনা পৰিঘটনাসমূহ ইয়াত আলোচনা কৰা হৈছে। গতিকে ঠাউকতে ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰীসকলে যদি এই ভিডিঅ'টো মন দি চায়, তেন্তে ৰোমান প্ৰজাতন্ত্ৰৰ বিকাশ, প্ৰজাতান্ত্ৰিক যি উত্থান পতন, সাম্ৰাজ্যৰ সম্প্ৰসাৰণ, এই সম্প্ৰসাৰণৰ প্ৰথম স্তৰ, এয়া প্ৰথম স্তৰ, এইখিনি তোমালোকে চাই ল'বা। দ্বিতীয় স্তৰ, প্ৰথম পিউনিক যুদ্ধ, বহুত প্ৰয়োজনীয়, মষ্ট ইম্পৰ্টেণ্ট শ্বৰ্ট নোট আহিব পাৰে, এইটো শ্বৰ্ট নোট আহিব পাৰে। দ্বিতীয় পিউনিক যুদ্ধ, এই দুইটা তোমালোকে চাবা, মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ফ্ৰম দিছ চেপ্টাৰ, এইটো আহিব পাৰে। তৃতীয় পিউনিক যুদ্ধ, এয়া আহিব পাৰে। এইখিনি হ'ল ৰোমৰ যি প্ৰশাসনিক
গতিবিধি উত্থান পতনৰ সম্পৰ্কে আটাইতকৈ জৰুৰী। ইয়াৰ পাছত আহিব পাৰিব পূব ভূমধ্য সাগৰ অঞ্চলত ৰোমান সাম্ৰাজ্যৰ বিস্তাৰ, প্ৰথম মেচিডনিয়া যি যুদ্ধ, দ্বিতীয় মেচিডনিয়া যুদ্ধ, এইখিনি চাবা তোমালোকে। চেলুচিডৰ যুদ্ধ চাবা, এইখিনি অতি জৰুৰী। এইখিনিৰ পাছত তোমালোকে ৰোমান প্ৰজাতন্ত্ৰৰ যি শেষ অৱস্থাখিনি চাবা আৰু ভিডিঅ'টো শ্ল' কৰি চাবা। মই প্ৰায় সকলোবিলাক তথ্য ইয়াত দি দিছোঁ। ইয়াত ৰোমান প্ৰজাতন্ত্ৰত বিশিষ্ট ভূমিকা লোৱা শাসকসকলৰ কথা মই দি দিছোঁ। প্ৰত্যেকজন শাসকৰ সম্পৰ্কে তোমালোকে ইয়াত জানিবা। মষ্ট ইম্পৰ্টেণ্ট চুল্লা, কনচাল হিচাপে চুল্লা, এইটো চাবা। ৰোমান প্ৰজাতন্ত্ৰৰ প্ৰথমখন গৃহযুদ্ধ, এইবোৰ চাবা। দ্বিতীয়খন গৃহযুদ্ধ, আৰু এই সকলোবিলাক চুলাৰ সংস্কাৰ, এইকেইটা অতি জৰুৰী। চুলাৰ সংস্কাৰ, এই সকলোকেইটা তোমালোকে চাবা আৰু ইয়াৰ পৰা উপকৃত হ'বা বুলি মই আশা ৰাখিছোঁ। গতিকে আজিলৈ প্ৰথমটো ভিডিঅ'ত চীনা সভ্যতা আৰু ৰোমান সভ্যতাৰ সম্পৰ্কে তোমালোকক ব্যাখ্যা দাঙি ধৰিলোঁ। এই ব্যাখ্যাৰ দ্বাৰা তোমালোক উপকৃত হ'বা বুলি মই আশাবাদী। তোমালোকে ভিডিঅ'টো লাহে লাহে চালে প্ৰত্যেকটো কথাই বুজিবলৈ সক্ষম হ'বা। গতিকে ছাত্ৰ বন্ধুসকল, এই ভিডিঅ'টো তোমালোকে চাই যদি উপকৃত হৈছা তেন্তে ভিডিঅ'টো সমনীয়াৰ লগত শ্বেয়াৰ কৰিবা আৰু ভিডিঅ'টোৰ সম্পৰ্কে এটা মন্তব্য তলৰ কমেণ্ট বক্সত দিবা। লগে লগে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা বুলি আশা ৰাখিলোঁ। ধন্যবাদ।